বাবু, মই তোক কথা এটা ক'বলৈ মাতিছিলোঁ। তোৰ যদি সময় হয় মই কথাটো ক'ব পাৰিমনে বাৰু? মা, কি কথা? কিবা যদি অদৰকাৰী কথা মোক এনেই শুনাই নাথাকিবা। কিবা দৰকাৰী কথা হ'লে কোৱা। মই অফিচলৈ দেৰি হ'ব নহ'লে। কি কথা ক'বলগীয়া আছে পটাপট কোৱা। এৰা, তহঁত এতিয়া ডাঙৰ হ'লি নহয়, মই বুঢ়া হ'লো। দেউতা সেয়াতো গুচিয়েই গ'ল এইখন সংসাৰৰ পৰা। তহঁতে আজিকালি জানো মাৰ দেউতাৰক সময় দিবলৈ তহঁতৰ হাতত সময় থাকে? হা? সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰি মেলি তহঁতক ইমান আলপৈচান ধৰিলোঁ। এতিয়া ডাঙৰ হ'লে তহঁতে আমাক আলপৈচান ধৰিবি বুলি ভাবিছোঁ। সেইটো মই মিছাকৈহে ভাবিছোঁ যেন লাগিছে। তোৰ কথাকেইটাৰ পৰাই মই গম পাইছোঁ তই যে মোক কি কৰিবি আৰু। দেউতাৰ পাছতে ময়ো গুচি যোৱা হ'লেই ভাল আছিলে। আজি অন্ততঃ এইটো দিন দেখিবলৈ নেপালোহেঁতেন। পঢ়াৰ সময়ত পঢ়োঁতেনেই গুচি গ'ল। দুইটা ল'ৰা ছোৱালী বাহিৰতেই থাকিলি। তাৰ পাছত বায়েৰক বিয়া দিব সময় হ'ল, তাইক বিয়াই দিলোঁ। এতিয়া মাৰ ভালে আছনে বুলি এইখিনিত আহি খবৰ এটা ল'বলৈ নাই। অকল ফোনতেহে যি আৰু আহে লৰালৰিকৈ যায়গৈ। ঘৰখনত যে কিবা এটা কৰিব লাগে, সেইটো হ'লে কাৰোৱেই কাণ সাৰেই নাই। মই যে ঘৰখনত অকলে দিনৰ দিনটো বহি থাকোঁ, সেইটো তোৰ জানো খিয়াল আছে? তইনো ক'ত খিয়াল ৰাখিবি? তই আৰু মুঠতে ৰাতিপুৱা শুই উঠিবি, অফিচলৈ ব্ৰেকফাষ্ট কৰিবি, গুচি যাবি। মাৰজনীয়ে যে দিনৰ দিনটো ঘৰখনত অকলে থাকোঁ, সেইটো কথা মন কৰিছনে নাই? মা, কি অদৰকাৰী কথা কিছুমান কৈ থাকা? মই অফিচলৈ নগ'লে ঘৰখন কেনেকৈ চলিব কোৱাচোন? দেউতাই গোটেইখিনি অফিচৰ দায়িত্ব মোকেই দি থৈ তেওঁ গুচি গ'ল। মই গোটেইখিনি চাব লাগে, কিমান চম্ভালিব লাগে মইহে জানো। তুমিনো কি জানিবা? তুমি মুঠতে মোক কথা শুনোৱাতেই থাকা। মই তোমাক কিয় তেনেকুৱা কৰিম কোৱাচোন? অফিচৰ পৰা অহাৰ পাছত দেখোন মই তোমাৰ লগতেই থাকোঁ, তোমাৰ লগতেই এনি টাইম কথা বতৰা পাতোঁ। আৰু কি কৰিব লাগে কোৱা মা? এনেকুৱা অমংগলীয়া কথাবিলাক নক'বাচোন। দেউতাক হেৰুৱালোঁ, তোমাক হেৰুৱাব নিবিচাৰোঁ। তুমি কোৱাচোন, তুমি কি ক'বলগীয়া আছে মোক কোৱা। তোমাক লগ লাগে কেলে? দেখোন কমলাবাই থাকেই দেখোন তোমাৰ লগতে এনি টাইম। সেয়া লগ নহয় নেকি? এৰা, তহঁতেনো কি বুজিবি? মই কি কৈছোঁ তই কি বুজিছ? এজনী কাম কৰা মানুহৰ লগতেই যে মাৰক থৈ যাবি, তোৰ দায়িত্ব সেইটোৱেই নেকি মাৰৰ প্ৰতি তোৰ মৰম? মই কি ক'ব বিচাৰিছোঁ তই এবাৰো বুজি পোৱা নাইনে বাবু? মই ভাবিছোঁ এইখন ঘৰলৈ এজনী বোৱাৰী অনা কথা ভাবিছোঁ। তই সেইটোও বুজি পোৱা নাইনে? আৰু শুন, বোৱাৰী অলৰেডি আমি চায়েই থৈছোঁ। তোৰ দেউতাৰ বাল্যকালৰ বন্ধু গাঁৱত আছে। ছোৱালীজনীও দেখিবলৈ বৰ ধুনীয়া জাননে? এবাৰ যে আমাৰ ঘৰলৈ আহিছিলে, তোৰ চাগে মনত আছেনে নাই নাজানো। তই অকণমানহে পাইছিলি। বৰ ভাল ছোৱালীজনী। সেইজনীৰ লগতেই দেউতাই তোৰ বিয়া ঠিক কৰি থৈ গৈছে। আৰু মৰিবৰ আগমুহূৰ্ততো মোক বাৰেই প্ৰতি কৈ থৈ গৈছে যে মোৰ বন্ধুৰ জীয়েকৰ লগতহে আমাৰ ল'ৰাৰ বিয়া পাতিবা, তাইকে আমাৰ ঘৰৰ লখিমী বোৱাৰী কৰিবা। এতিয়া তই বা কি ক? হেৰা, ডিচিশ্যন নিজেই ল'লা, এতিয়া আকৌ মোক সুধিবলৈ আহিছা? দেউতাৰ বন্ধুত্ব ৰাখিবলৈ মই এতিয়া সেই গাঁৱৰ সেইজনীক বিয়া পাতিব লাগিব? মই চহৰত ডাঙৰ দীঘল হোৱা ল'ৰা, মই এতিয়া সেই গাঁৱৰ সেইজনীক? মাই গড, তোমালোকে সঁচাকৈ মা, তোমালোকৰ নিজৰটোহে চিন্তা কৰিলা। মই কি ভাল পাওঁ, মই কি কৰোঁ, মই কেনেকুৱা ধৰণৰ ছোৱালী বিচাৰোঁ, তোমালোকে সেইটো মোক এটলিষ্ট নুসুধিলা। আৰু দেউতাইও সেই গাঁৱৰ সেইজনীৰ লগত, ভূতনীজনীৰ লগত মোৰ বিয়া ফিক্স কৰি থৈ গ'ল। কি যে হ'ব নহয় বাবু, গাঁৱৰ ভূতনী বুলি নকবি। গাঁৱৰ ছোৱালীও বহুত সহজ সৰল, বহুত মৰমীয়াল, তই জাননে নাই? তেনেকৈ নকবি, দেউতাৰ বন্ধুৰ জীয়েক হয়। তই তেনেকৈ কথা ক'লে নোখোৱাই কিন্তু। আৰু দেউতাৰ সেই শেষ ইচ্ছা তই পূৰণ কৰিবই লাগিব, নহ'লে দেউতাৰ আত্মাই কেতিয়াও শান্তি নাপায়। হেৰা, সেই গাঁৱৰ সেইজনীক মোৰ টেটুত বৰমালা পিন্ধাই দিয়াহি দিয়া। টেটুতে ওলমাই ওলমাই মই লৈ ফুৰিম, কাম নাই আৰু মোৰ। বাবু, তই এটা শব্দও নকবি আৰু। দেউতাই যি বিচাৰিছিলে
আৰু ময়ো যি বিচাৰিছোঁ সেইটোৱেই হ'ব। আৰু সেই বন্ধুৰ জীয়েকজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব। তই বুজিলি নহয়? হ'ব হ'ব, উপায়টো নাই। সেই গাঁৱৰ সেইজনীক আনি পেলাই টেটুত বৰমালা পিন্ধাই দিয়াহি আৰু তাকেই হ'ব আৰু। কাম বন নাই আৰু। যাওঁ মই অফিচলৈ। তোমাৰ এই ফটা লেকচাৰবিলাক শুনিবলৈ মোৰ সময় নাই হাতত। কথা এটাও ক'ব নোৱাৰি, একেবাৰে জেক জেকাই আহিলেও। মইনো কি ভুলটো কৈছিলোঁ? দেউতাকৰ সেই ইচ্ছাটো পূৰণ কৰিবলৈ কৈছিলোঁ। দেউতাকে সেই বন্ধুৰ জীয়েকৰ লগত তাৰ বিয়া ঠিক কৰি থৈ গৈছে। মই কি কৰিম? সি তেনেকুৱাখন কৰিলেও আৰু ছোৱালীজনী কিষত পেলাব পাৰি? সকলো ফালৰ পৰাই ছোৱালীজনী ভাল, সকলো ফালৰ পৰাই পাকৈত। তাই ঘৰ ধৰি খাব পৰা ছোৱালী। কিন্তু এইটোৱে নুবুজে। হেৰি, দেখিছে নহয় আপোনাৰ ল'ৰাই কি কৰিছে? আপুনি এইবোৰ কিয় কৰি থৈ গৈছিলে বাৰু? নহ'লে আপোনাৰ লগতে মোকো কিয় লৈ নগ'লে? এইটো দিন নেদেখাকৈ মই থাকিব পাৰিলোহেঁতেন। যি কৰে কৰি থাকক। নামাতো ইয়াক মই। যাওঁ মই আজি ৰুমতে সোমাই থাকিম। নেখাওঁ, একো নেখাওঁ। ই যেতিয়া মোৰ কথা নুশুনে, ময়ো ইয়াৰ কথা নুশুনো। নেখাওঁ, মই প্ৰেছাৰৰ টেবলেট দেখাওঁ আৰু যি যি ঔষধ খাবলগীয়া আছে ন, একো দেখাওঁ মই। আজিৰ পৰা এৰি দিম মই। সোনকালে মই মৰাটোহে বিচাৰিছোঁ। ই যি কৰে তেতিয়া কৰি থাকিব পাৰিব তাৰ ইচ্ছামতে। মাক যদি এটা কথাহে কৈছিলোঁ, সেইটো কথাও ৰক্ষা কৰিব নোৱাৰে। মা মা মা, এইবোৰ তুমি কি কৰিছা বাৰু কোৱাচোন? মা, অ মা। আৰে দেখিছানে, এনেকৈ শুই আছে, মুহে কামুৰি এদাই কৰিছে। মা, অ মা, উঠাচোন। মা, এইবোৰ কি নাটক কৰিছা তুমি? নিজৰ স্বাস্থ্যটোৰ প্ৰতি নিজে যত্ন নল'লে কোনে ল'ব বাৰু কোৱাচোন? হা, এইবোৰ কি কৰি আছা তুমি? ৰাতিপুৱাৰে পৰা বোলে একো খোৱাও নাই, তুমি ঔষধ পাতিও খোৱা নাই। এইবোৰ ভাল হোৱা নাই নহয়। কিয় এনেকুৱা কৰিছা? কোনো দৰকাৰ নাই তই মোৰ দায়িত্ব ল'বলৈ। মই কিবা খাওঁ, ঔষধ খাওঁ, নেখাওঁ, সেইবোৰ মোৰ কথা। তই মোক কথা সুধিবলৈও নাহিবি আৰু মোৰ লগত কথা পাতিবলৈও তই নাহিবি। যা, মোৰ ৰুমৰ পৰা ওলাই যা। আৰু শুন, যাওঁতেনে লাইটটো বন্ধ কৰি থৈ যাবি। বুজিলি নহয়? যিমান পাৰোঁ সোনকালে এইখন পৃথিৱীৰ পৰা যোৱাটোহে মই ভাবিছোঁ। আজিৰ পৰা মই ঔষধ পাতি একোৱেই নেখাওঁ। যা, মৰিলে মৰিম, তাতনো কাৰ আহে যায়। মোৰ কথা যেতিয়া গুৰুত্বই নাই, সেইকাৰণে ময়ো আজিৰ পৰা কাৰোৰ লগত কথাও নেপাতো আৰু কাকো একো কথাও নকওঁ। আৰু আজিৰ পৰা কাকো মই ডিষ্টাৰ্বো নিদিওঁ। যা, দৰ্জা খোলা আছে, মোৰ ৰুমৰ পৰা ওলাই যা। মা, এনেকুৱা কিয় কৰিছা বাৰু কোৱাচোন? আৰু ইমান কথা কিয় শুনাইছা? অ', এতিয়াহে গম পালো, ৰাতিপুৱা খংটো তোমাৰ যোৱাই নাই। মা, এবাৰতো তুমি ভাবি চাব লাগে। মই কাৰোবাক কিজানি ভালেই পাই আছো মনে মনে। তুমিতো মোক এবাৰ সুধিব পাৰা। এনেদৰেই বাৰু কাৰোবাৰ লগত বিয়া ফিক্স কৰি থয় নেকি? দেউতাৰ এতিয়া বন্ধুত্ব ৰক্ষা কৰিবলৈ গৈ মোৰ জীৱন বলিদান দিব লাগিব। তোমালোক আৰু মানুহ আৰু। হ'ব, কাইলৈ ৰাতিপুৱা ওলাবা। তোমাৰ আৰু দেউতাৰ সেই বন্ধুৰ জীয়েককে মই বিয়া পাতি তোমাৰ বোৱাৰী কৰি এইখন ঘৰলৈ আনিম। এনেকৈ মুখ ফুলাই ঔষধ পাতি নোখোৱাকৈ, কিবা আহাৰ নোখোৱাকৈ এনেদৰে থাকিব নালাগে। নিজকে নিজেই কষ্ট দিব নালাগে, বুজিলা? মইনো কি আৰু। হ'ব, তই তোৰ জীৱনটো বলিদান দিব নালাগে। তই তোৰ জীৱনটো তোৰ নিজৰ ইচ্ছামতেই জি থাক। আমাৰ কথা শুনিব নালাগে। আমি দুইজনে ভাবিছিলোঁ যে আমাৰ ল'ৰাটোৱে আমাৰ কথা শুনিব। নাই, নুশুনে। হ'ব নালাগে, আমাৰ কথা শুনিবলৈ দৰকাৰ নাই। যা যা, তোৰ নিজৰ মতেই কাক পচন্দ হৈছে লৈ মেলি এই বিয়া পাত ধুমে-ধামেৰে। কিন্তু এটা কথা মনত ৰাখিবি, সেই বিয়াত তোৰ মাৰ উপস্থিত নাথাকে। যা এতিয়া ইয়াৰ পৰা। মা, হ'ব দিয়াচোন, সেইবোৰ নাটক বন্ধ কৰা প্লিজ। মা, সেনেকৈ নকবা। দেউতাক হেৰুৱালো, এতিয়া আকৌ অকালতে তোমাক হেৰুৱাব নিবিচাৰো। অ' মা, তুমি যি কৰা মই তাকেই কৰিম। মা, হ'ব, কাইলৈ ওলাবলৈ কোৱা নাই জানো? ওলাবা মুঠতে। ঠিকেই আছে, মই ফোন এটা কৰি বন্ধুজনীক কৈ দিওঁ। তেতিয়া কাইলৈ আমি গৈ পেলাই ছোৱালীজনীক চাই মেলি বিয়া পতাৰ যা যোগাৰ কৰিবলৈ কৈ থৈ আহিম। তেতিয়াহে মোৰ মনটো ভাল লাগিছে।
বাবুৰ বিয়া সেই গাঁৱৰ বন্ধুৰ জীয়েক জোনৰ লগতে বিয়া হৈ গ'ল। ইমান ধুনীয়া ঘৰ দুৱাৰ, সঁচাকৈ পাকঘৰটো বৰ ধুনীয়া পায়। এই পাকঘৰটো সমান চাগে আমাৰ ঘৰখন হ'বহে, ইমান ডাঙৰ ডাঙৰ ৰুম। ইয়াৰ পাকঘৰটো আমাৰ এখন ঘৰ হ'ব। আকৌ আমাৰ এখন ঘৰটো ইয়াৰ এটা পাকঘৰ হ'ব। সঁচাকৈ বৰ ভাল লাগিছে। আৰু শাহুমাগৰাকীও বৰ ভাল, বৰ মৰম কৰিছে মোক। এতিয়া পিছে ক'ত কি কেনেকৈ আছে গমেই নাপাওঁ নহয়। কিবা এটা বনাই খুৱাবলৈও মা বা কোনোবা উঠি অহা হ'লে ভালেই আছিলে। এখেতক সুধিবলৈও দেখোন শুইয়ে আছিলে, জগাবলৈও নহ'লে। মই যেনে তেনে নামঘৰটো অৰ্পিত কৰি গোসাঁই ঘৰত চাকি বন্তি জ্বলাই মেলি আহিলোঁ। এতিয়া চাহ অকণ খাবলৈ বৰ মন গৈছে। ক'ত বা কি থৈছে কালি সোধাই নহ'লে নহয়। আৰু এইবোৰ এতিয়া কেনেকৈ বা কি কৰে মই সেইবোৰো নাজানিম নহয়। অকণমান দেৰি ইয়াতে ৰওঁচোন, কোনোবা নহয় কোনোবা পাকঘৰলৈ আহিব নহয়। আৰে জোন মাজনী, তুমি ইমান ৰাতিপুৱাই ৰাতিপুৱাই উঠিলাই নে? আমাৰ ইয়াত উঠা দেৰি হয় জানানে। তুমি ইমান সোনকালে উঠিলা, পিছে চাহ অকণ খাবলৈ পালানে নাই? নাই, মই মানে আমাৰ তাত সোনকালে উঠা অভ্যাস আছে যে, সেইকাৰণে সোনকালে উঠিলোঁ। মই গোসাঁই ঘৰ মুচি মেলি চাকি বন্তি জ্বলাই আজৰি, কিন্তু চাহ খাবলৈ চাহপাত চেনি ক'ত বা আছে নাজানো নহয়, সেইকাৰণে ৰখি আছিলোঁ। আৰু আজি এইখন ঘৰত মোৰ প্ৰথম দিন, সেইকাৰণে মই ভাবিছোঁ সকলোৰে বাবে কিবা এটা বনাওঁ, সেইকাৰণে পাকঘৰলৈ আহিছিলোঁ। মাজনী, তুমি সেইবোৰ কৰিবলৈ কোনো দৰকাৰ নাই। আমাৰ কমলা আছে নহয়, তাই এইবোৰ সকলো কৰিব। তুমি এইবোৰ নিয়ম চিয়ম আমাৰ ইয়াত নেলাগে দিয়া। তুমি খালি এটা কাম কৰিবা, ভাল কাপোৰ এযোৰ পিন্ধি মেলি ভালকে গহনা পাতিবোৰ পিন্ধি থাকিবা। আমাৰ ইয়াত আকৌ কইনা চাবলৈ আহে নহয়, আৰু তোমাক চাবলৈ আহিবই। মোৰ লগৰ কিছুমানো অহা কথা আছে, তুমি ভালকৈ কাপোৰ এযোৰ পিন্ধি থাকিবা। মা, হ'ব দিয়ক, মই ভালকৈ বাৰু কাপোৰ এযোৰ পিন্ধি থাকিম। বোৱাৰীক দেখিছোঁ এইকেইদিন একেকেইযোৰ কাপোৰকে পিন্ধি আছে, তাই বাৰু ভাল কাপোৰ অনা নাই নেকি? ময়ো যে মানুহ আৰু ক'ৰ পৰানো তেওঁলোকৰ দেউতাকে দিব। তেওঁলোক খেতি কৰি পেলাই যেনে তেনে ঘৰখন চলাই মেলি আছে, আৰুনো ভাল কাপোৰ ক'ৰ পৰা দিব পাৰিব। বাবুৰ আজি অফিচ বন্ধ নহয়, মই তাকেই কওঁ, তাইকো চহৰখন দেখুওৱা হ'ব আৰু কাপোৰ কেইযোৰমানো কিনা হ'ব। বাবুকে কৈ পেলাই তাইক চহৰো দেখুৱাবলৈ দিওঁ আৰু কাপোৰ কেইযোৰমান কিনি আনিবলৈও কৈ দিওঁ। বাবু, বাবু, এইফালে আছোন তই। কি হ'ল মা, ৰাতিপুৱাই ৰাতিপুৱাই কিয় চিঞৰিছা? মই জাষ্ট শুই উঠিছোহে, কি হ'ল কোৱাচোন? বাবু, তোৰ আজি অফিচ বন্ধ নহয় জানো? মই ভাবিছিলোঁ এই বোৱাৰীক আমাৰ টাউনখন দেখুৱাই আনগৈ আৰু তাইক কাপোৰ কেইযোৰমানো কিনি দেগৈ। আৰু তাই সেই ঘৰৰ পৰা অহাৰে পৰা কলৈকো যাবলৈ পোৱাই নাই নহয়। তয়ো সেই অফিচৰ পৰা ছুটিয়েই নেপা, কলৈকো নিনিও তাইক। মই এই বুঢ়ীজনীয়ে কলৈ নিমনো তাইক? আৰু ভৰিটো মোৰ বিষাই অকণমান খোজ কাঢ়িলেই, সেইকাৰণে মই তোকেই কৈছোঁ, তই তাইক লৈ যা। মা, কি কথা কৈছা? সেই গাঁৱৰ বেহেন টাইপ সেইজনীক মোৰ লগত নিম? তুমি কেনেকৈ ভাবিব পাৰিলা? মই নিনো দেই মা, মই তাইক মোৰ লগত নিবলৈ নাই। তাইৰ সেই গাড়ী আছে, গাড়ী ড্ৰাইভাৰৰ লগত পঠিয়াই দিয়া। মই নিনো তাইক। আৰে, কি কথা ক'বলৈ আহিছ? গাঁৱৰ বেহেন যি হ'লেও তাই তোৰ এতিয়া পত্নী, তই সেইটো কথা মনত ৰাখিবি। কথা কৈছে শুনা, গাঁৱৰ বেহেন যি, ইমান ভাল এজনী মানে পত্নী পাইছ, তাতকৈ আৰু কি লাগে? তোৰ লগৰবোৰে হাঁহিব, হাঁহক, হহাৰহে দাঁত ওলাব। কথা কৈছে শুনা, লৈ যা বোৱাৰীক, নহ'লে কথা বেয়া হ'ব কিন্তু, কৈ দিছোঁ হ'লে। মা, মোৰ কাম আছে, মই নোৱাৰো তাইক মোৰ লগত নিবলৈ। তোমাৰ যদি ইমানেই ইচ্ছা আছে তুমিয়ে যোৱা তাইৰ লগত, মই নাযাওঁ। আৰে, কি কথা ক'বলৈ আহিছ তই? মই পৰা হ'লে বোৱাৰীক অত দিনে ঘূৰাই ফুৰালোহেঁতেন, কিন্তু মোৰ এতিয়া ভৰিটো বিষৰ বাবে মই ক'তো যাব নোৱাৰোঁ। মই ইমান দেৰি থিয় হৈ থাকিব নোৱাৰোঁ, তইতো জানই। জানি বুজি আকৌ এইবোৰ কথা কিয় কৈছ? আৰু নিজৰ পত্নীজনীক
যেনেকুৱাই নহওক যিয়েই নহওক লগত নিবলৈ কিয় বেয়া পাইছ হা নাই মা, মই মোৰ লগৰ এটা ঘৰত পাৰ্টি আছে, মই পাৰ্টিলৈ যাম। মই নোৱাৰোঁ তাইক নিবলৈ। অহ তাইক তই লৈ যাব লাগিবই বুলি কৈছো, লৈ যাবি। আৰু পাৰ্টি আছে ন, তাইকো পাৰ্টিলৈ লৈ যা, লৈ যা, একো নহয়। মা, কি কথা ক'বলৈ আহিছা? মই তাইক পাৰ্টিলৈ নিম? না বাবা না দেই, মোক সেইবোৰ তুমি কলংকবোৰ মোৰ টেটুত জাপি নিদিবা। কিন্তু মই কৈ দিছোঁ, তোমাৰ আৰু দেউতাৰ ইচ্ছামতে মই বিয়া পাতিলোঁ ঠিকেই, কিন্তু এতিয়া মই তাইক লগত লৈ ঘূৰি ফুৰিবলৈ নাই। কথা কৈছে শুনা, মই তাইক পাৰ্টিলৈ নি মোৰ মান সন্মান সকলোখিনি ভৰিৰে মোহাৰি পেলালেহে হ'ব। যেনেকৈ ঘৰত থাকে দেখিছোঁ নহয়, মোক দেখিলেই উৱনিখল লয়, তোমাক দেখিলেই উৱনিখল লয়। এইবোৰ কি? হেই, মই এইবোৰ ভাল নাপাওঁ। মই তাইক মোক লগত নিবলৈ নাই দেই, মই কৈ দিছোঁ হ'লে। আৰে তই সেইটো কিয় তেনেকৈ কৈছ? তাই সংস্কাৰী ছোৱালী, সেইকাৰণে তাই সংস্কাৰত ডাঙৰ দীঘল হোৱাৰ বাবে তাই আমাক সন্মান কৰে, বুজিলি নে? নিখল ল'লে তাইৰ ইজ্জত যায়, কথা ক'বলৈ আহিছ। মুঠতে মই নিব নোৱাৰোঁ বুলি কৈছোঁ, নোৱাৰোঁ। তুমি মোক জোৰ নকৰিবা। বাবুৱে নিজৰ পত্নীক গাঁৱৰ হোৱাৰ বাবে তাৰ লগত নিবলৈ সি বেয়া পায়, আৰু সি ভাল পোৱা ছোৱালীজনীৰ লগত দিনৰ দিনটো ঘূৰি ফুৰে। আৰু অফিচত থকাকণ সময়ো সেই ভাল পোৱা ছোৱালীজনীক গৈ অফিচতেই থাকেগৈ। এনেদৰেই দিনবোৰ পাৰ হ'ল। ইফালে মাকে কথাবোৰ গম নাপায়। এদিনৰ কথা, বাবু মই তোমাক বহুত বেয়া পাইছোঁ। তুমি আমাৰ এই ৰিলেশ্যনৰ কথা ঘৰত কিয় কোৱা নাই? তোমাৰ সেই বুঢ়ী মাজনীৰ আগত কিয় কোৱা নাই কোৱাচোন? হা, মানে মই কৈছোঁ নহয়, মোৰ কাৰণে বহুত ৰিলেশ্যন আহিছে, কিন্তু মই কৈ দিছোঁ হ'লে মই কোনোবা দিনা তোমাক এৰি পেলাই মানে বেলেগৰ লগত বিয়া হৈ গুচি যাম। তেতিয়া কিন্তু তুমি পাবা আকৌ, পিছত মোক কৈ নাথাকিবা, পস্তাবা তুমি এদিন। মই তোমাক ইমান কৈ আছোঁ, মোৰ পাপা মায়ে মোক বহুত বিয়াৰ বাবে জোৰ কৰিছে জানা। মই কিন্তু বিয়া হৈ গুচি যাম আকৌ, পিছত মোক কৈ নাথাকিবা তুমি পস্তাবা। আৰু শুনা, মোৰতো বাৰ্থডে আহি আছে, পৰহিলৈ মোৰ বাৰ্থডে নহয় জানো? মই ভাবিছোঁ আমাৰ ৰিলেশ্যনশ্বিপৰ কথা মোৰ মানে বাৰ্থডে দিনাই আমি সকলোকে মানে আমাৰ টুইটাৰ মানে ফ্ৰেণ্ডকে জনাই দিম আৰু, নে কি কোৱা? আমাৰ ঘৰৰ পৰিয়ালৰ মানুহেও গম পাব আৰু তোমাৰ মায়েও গম পাব। তোমাৰ মাক মোৰ বাৰ্থডে পাৰ্টিলৈ লৈ আহিবা, তেতিয়া সকলো কথা গম পাব। আৰু আমাৰ এই ৰিলেশ্যনটো চবেই মান্তি হ'ব ন। তুমিওতো ইমান ধুনীয়া তাক মানে চাকৰি কৰা, আমাৰ পাপাওতো বহুত ডাঙৰ ব্যৱসায়ী নহয় জানো? সেইকাৰণে মই কৈছোঁ, মই মানে মোৰ বাৰ্থডে দিনাই তুমি যাতে মোৰ ৰিলেশ্যনৰ কথা সকলোকে কোৱা, মই সেইটো বিচাৰিছোঁ। তুমি ক'ব পাৰিবানে বাবু? আৰে, তুমি ইমান কিয় ইম'চনেল হৈ গৈছা? মই তোমাক সঠিক সময় অহালৈ বাট চাই আছোঁ। আমাৰ এই ৰিলেশ্যনশ্বিপটোক সকলোৱে যাতে আঁকোৱালি লোৱালৈ মই ৰৈ আছোঁ, জানানে? মইতো অলৰেডি ঘৰত কৈ দিছোঁ। তুমিও অলৰেডি ঘৰত কৈ দিবা। আৰু তোমাৰ বাৰ্থডে পাৰ্টিৰ দিনা নকওঁ দিয়া, তাততো 1000 মানুহ থাকিব, ভালো নালাগিব ন। সেইকাৰণে মই তাত নকওঁ দিয়া। আমাৰ আৰু এবছৰমান যাওক, তাৰপাছত তোমাক মই নিজেই কৈছোঁ নহয়, তোমাৰ ঘৰত গৈ আমাৰ এই ৰিলেশ্যনৰ কথা মই পাতিমগৈ, তুমি চিন্তাই নকৰিবা। মই তেনেকৈ বিচৰা নাই। মই বিচাৰিছোঁ মোৰ বাৰ্থডে পাৰ্টিৰ দিনাই সকলোৱে জানক যে তোমাৰ মোৰে এই সম্পৰ্কটোৰ কথা মই অলৰেডি সকলোকে কৈছোঁ। আৰু তুমিও যাতে এই ৰিলেশ্যনশ্বিপত থকাটো তুমি সকলোকে কৈ দিয়া, মই সেইটোৱে বিচাৰিছোঁ। আৰু মোৰ বাৰ্থডে গিফ্ট তুমি কি দিবা সেইটো কোৱা। ৰ'বাচোন ৰ'বা, ইমান লৰালৰি কিয় কৰিব লাগে কোৱাচোন? তুমি লৰালৰি নকৰিবা মোৰ মৰমৰ সোণজনী। মই সময় আহিবলৈ দিছোঁ, সময়ত সকলোৱে গম পাব। আৰু তোমাৰ বাৰ্থডে গিফ্ট কি লাগে? তুমি যি বিচৰা মোৰ মৰমৰ সোণজনীক মই তাকেই দিম। কোৱাচোন তোমাক কি লাগিব? মোক এটা ডায়মণ্ডৰ ৰিং লাগিব, আৰু মই ভাবিছোঁ পাৰ্টিৰ দিনা সকলোৰে আগত তুমি মোক সেই ৰিংটো পিন্ধাই দিবা। আৰে এইবোৰ আকৌ কি কথা? তোমাক গিফ্টটো মই বাৰু দিম, আকৌ সেই গিফ্টটো মই সকলোৰে আগত পিন্ধাই দিবও লাগিব? মই মই কৈছোঁ নহয়, মোক পিন্ধাই দিব লাগিব বুলি, লাগিবই। মই একো কথাই নুশুনো। অ'কে বাবা, ঠিক আছে। বাবু, মা, তোমালোক মানে এনেকৈ অফিচলৈ আহিলা যে, কি হ'ল মা? কি তোক খবৰ দি আহিব লাগিছিলে নেকি? হা, মই আহি যি দেখিলোঁ, যি শুনিলোঁ, মোক আৰু একো নালাগে। তই বিয়াৰ পতাৰ পাছতো বেলেগ নাৰীৰ লগত তই পৰকীয়া সম্পৰ্ক? চি বাবু, তোক মোৰ আজি নিজৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। চি, তই সঁচাকৈ ল'ৰাৰ নামত এটা তই কলংক। মই ভাবিছিলোঁ আজি বোৱাৰীক গোটেই অফিচটো মই দেখাম, আৰু
মই বোৱাৰীক আজি অফিচলৈ আনি পেলাই এইবোৰহে দেখাবলৈ পালোহি। চি চি, মইতো ভবা নাছিলো তই এনেকুৱা বুলি। হাই আণ্টি, মানে আমি ইজনে সিজনক ভাল পাওঁ। আপোনাক মানে আপোনাৰ ল'ৰাই কোৱা নাছিলে নেকি? আৰু এইগৰাকী কোন? এয়া কোন হয়? তয়ো মানে এজনী নাৰীৰ নামত কলংক। তই যাক ভাল পাওঁ তাৰ পত্নী হয় এয়া। মই বেলেগক দুখ দিবলৈ নাযাওঁ। মোৰ নিজৰ ল'ৰাৰ চৰিত্ৰই যেতিয়া ভাল নহয়, মই বেলেগক কি বুলি মই দুখ দিম? লাজ লাগিছে মোৰ আজি সঁচাকৈ। তোৰ সিমান এজনী ভাল পত্নী থাকোঁতে তই আকৌ বাহিৰৰ। চি চি বাবু, সঁচাকৈ মানে মই তোক কৈছো নহয়, পৰা হলে তোক মই আজি। মা, তোমালোকে যি ভাবিছা সেয়া নহয়। মা, বুজিবলৈ চেষ্টা কৰা। বাবু, মই তোৰ পৰা এইবোৰ আশা কৰা নাছিলো। আৰু তই মোক এইবোৰহে দিলি। হ'ব দে, তই আজি ঘৰলৈ আহ। ঘৰত ফেচলা হ'ব। বোৱাৰী, ব'লা ইয়াৰ পৰা। সেইবিলাকৰ মুখ চাব নাপায়। ব'লা। সেনেকুৱা বুলি জনা হলে মই আগতীয়াকৈ পয়জন খাই মৰি থকা হলেই ভাল আছিলে। মা, মা, শুনাচোন মা। তুমি মোক নজনোৱাকৈ বিয়া পাতিলা, সেইকাৰণে তুমি মোক। আজিহে তোমাৰ আচল চৰিত্ৰ ধৰা পৰিছে। চি চি, মই এনেকুৱা বুলি তোমাক ভবা নাছিলো। মোৰ এতিয়া কি হ'ব? তুমি মোক ধ্বংস কৰিলা। তুমি মোক আশা মিছা প্ৰতিশ্ৰুতি দিলা। তুমি মোক তোমাৰ পত্নী থকাৰ পাছতো তুমি মোক মোৰ লগত প্ৰেমৰ নাটক কৰিলা। চি চি, ঘিণ লাগিছে আজি মোক। মই সকলোৰে আগত কেনেকৈ মুখ উলিয়াম? তোমাৰ ওপৰত মোৰ আজি ঘৃণা উপজিছে। মই এতিয়া পাগল হৈ যাম। এটলিষ্ট তুমি মোক বুজিবলৈ চেষ্টা কৰা। কিয় তেনেকৈ কৈছা? আৰু এইবোৰ চব হৈ যোৱাৰ পাছত মই তোমাক বুজিব লাগে? কি বুলি বুজিম মই তোমাক? কি বুলি বুজিম? আজিৰ পৰা তুমি মোলৈ কল, মেছেজ এইবোৰ একো নকৰিবা। আজিৰ পৰা তোমাৰ মোৰ ৰিলেশ্যন ইয়াতেই খতম। পৰি, তেনেকৈ মোক অকলশৰীয়া কৰি থৈ তুমি নাযাবা। তুমি যাব নোৱাৰা। তুমি মোক এটলিষ্ট 2-3 মাহৰ সময় দিব লাগিছিলে। মই কিবা এটা নহয় কিবা এটা কৰিলোহেঁতেন। তুমি মোক অকলশৰীয়া কৰি থৈ গুচি গলা। সেয়াই আমাৰ ভালপোৱা আছিলে নেকি? বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলো ঠিকেই, কিন্তু মই তোমাক বাবুৰ পত্নী বুলি মৰ্যাদা দিব নোৱাৰিলো। তুমি মোক ক্ষমা কৰি দিবা। আৰু শুনা, তুমি ভাগি নপৰিবা। তোমাৰ এই মা জীয়াই আছে। মই জীয়াই থকালৈকে তোমাক একো হ'বলৈ নিদিওঁ। তুমি চিন্তা নকৰিবা। তুমি এতিয়াৰে পৰা মোৰ নিজৰ ছোৱালী হ'বা, বোৱাৰী নহয়। মই বোৱাৰী কৰি আনি তোমাক একো সুখেই দিব নোৱাৰিলো। মোৰ এতিয়া নিজৰ ছোৱালী বুলি ভাবি মই তোমাক সুখ দিবলৈ চেষ্টা কৰিম। তুমি চিন্তা নকৰিবা বোৱাৰী, তুমি চিন্তা নকৰিবা। মোক তুমি ক্ষমা কৰি দিবা। আৰে মা, আপুনি আকৌ কিয় ক্ষমা খুজিছে? আপুনি ক্ষমা খুজিলে ভাল নেদেখি নহয়। আপুনি মোৰ মাৰ লগৰ বা। আপুনি ক্ষমা নুখুজিব মা। যি হ'বলগীয়া আছিলে এইবোৰ সকলোবোৰ কপালৰ লিখন বা। কপালৰ লিখন কোনে খন্দাব পাৰে? আৰু এটা কথা কি জানেনে বা, মই এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰে পৰা কোনোদিনেই তেওঁ মোক পত্নী বুলি স্বীকাৰ নকৰিলে। মই ভাবিছিলো সময়ৰ সোঁতত সকলো ঠিক হৈ যাব, কিন্তু তেখেত বেলেগ এফালেহে ঢাল মেলিলে। বিশ্বাস কৰক মা, তেওঁ মোক ভালদৰে আজিলৈকে মাতিয়েই পোৱা নাই। মই কিবা এটা ক'লেও ইমান গালি পাৰে মোক, ইমান কথা শুনাই। এই সকলোবোৰ মই আপোনাক নোকোৱাকৈ আছিলো, কাৰণ আপুনি মোক ইমান মৰম কৰে মা। সেইবাবে আপুনি কষ্ট পাব বুলি মই একোৱেই কোৱা নাছিলো। আৰু তেওঁ মোক আজিলৈকে একো পত্নী মৰ্যাদাই নিদিলে বা। আজি যি দেখিলো হৈ গ'ল আৰু মোৰ। মই এইখন ঘৰৰ পৰা
গুচি যামগৈ মা, চিৰদিনৰ বাবে মই গুচি যাম। মই মোৰ দেউতাৰ ঘৰত খেতি বাতি কৰি হ'লেও খাই থাকিম। কিন্তু এনেকুৱা এজন স্বামীৰ লগত মই থাকিব নিবিচাৰো বা। আন নাৰীক ভাল পোৱা স্বামীৰ লগত কোনো পত্নীয়ে থাকিব নিবিচাৰে, ময়ো নিবিচাৰো বা। কিন্তু মাজে মধ্যে আপোনাৰ খবৰ ল'বলৈ আহিম। তেওঁ যি ভাল দেখিছে সেইটোৱে কৰিব বা। মই তেওঁলোকৰ হৃদয়খন মই ভাগিব নিবিচাৰো। দুখীয়া হলো কি হ'ল, ময়োতো মানুহ মা। বোৱাৰী, ইমানবোৰ হৈ গ'ল, তুমি মোক আজিলৈকে একো এটা শব্দ কোৱা নাই। তুমি সঁচাকৈ লক্ষিমী বোৱাৰী অ', তুমি সঁচাকৈ লক্ষিমী বোৱাৰী। মা, মই দেৰি নকৰো আৰু মই যাওঁগৈ ইয়াৰ পৰা। কিন্তু মোৰ দেউতাক মই কি বুলি কম সেইটোহে মই ভাবি পোৱা নাই। সেইবোৰ কথা দেউতাই শুনিবলৈ হ'লে দেউতাৰ যে কি অৱস্থা হ'ব বা, মই ভাবিয়েই পোৱা নাই। মাজনী, তুমি মোক অকলশৰীয়া কৰি থৈ নাযাবা। মই তোমাক বহুত মৰম কৰো অ' মাজনী। সি তোমাক বেয়া পাই কি হ'ল, মই তোমাক ভাল পাওঁ নহয়। তুমি মোৰ বাবে এইখন ঘৰত থাকা। আৰু শুনা, তোমাক সি হাঁহিছে নহয় গাঁৱলীয়া ভূত বুলি। মই তোমাক মডাৰ্ণ কৰিম। ব'লা এতিয়াই ব'লা, পাৰ্লাৰলৈ লৈ যাওঁ তোমাক। তাৰ পাছত মই তাৰ অৱস্থা চাম। কিন্তু পা, এইবোৰ কৰিব দৰকাৰ নাই অ' মা। আমি যেনেকুৱা মানুহ তেনেকুৱাই থাকিবলৈ ভাল পাওঁ। আমি গাঁৱলীয়া হ'লো কি হ'ল, আমিওতো মানুহ মা। আমি মানুহক কেনেকৈ মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি কৰিব লাগে এইবোৰ সকলো জানো মা। তেওঁ মোক কেৱল গাঁৱৰ ভূত বুলিয়ে হাঁহি থাকে। আজিলৈকে লগত নি পোৱা নাই। জোন, শুনাচোন, শুনা মাজনী। মা 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 জোন কলৈ গ'ল? কিয় লাগে তোক? যা, তই সেইজনীৰ লগতে থাকগৈ যা। তই মোক মা বুলি নামাতিবি। তই সেই মা শব্দটো আজিৰ পৰা হেৰুৱাই পেলালি। তই যা, মোৰ চকুৰ আগলৈ নাহিবি। মোক তই মোৰ লগত কথা পাতিবলৈ চেষ্টা নকৰিবি। তই ওলাই যা। তই মোৰ বোৱাৰীৰ অপৰাধী। তই মোৰ ওচৰলৈ নাহিবি। যা ইয়াৰ পৰা ভালে ভালে। মা, কিয়নো তেনেকৈ কৈছা? তুমি এবাৰ মোক চোৱাচোন, মোৰ ফালে চোৱা বা। মা, মই সকলো শেষ কৰি থৈ আহিছো, আৰু মই আজিৰ পৰা সেই ছোৱালীজনীৰ লগত কেতিয়াও সম্পৰ্ক নেৰাখো বা। মই তোমাৰ শপত খাই কৈছো। আৰু জোন কলৈ গ'ল মা, সেই কথাটো মোক কোৱা। হ'ব, তই মাৰৰ মিছা শপত খাব নালাগে, মিছা প্ৰতিশ্ৰুতি মাৰক দিব নালাগে। তই মনে মনেই থাক। মই জোনক এইখন ঘৰৰ পৰা পঠিয়াই দিলো। তাই বেচেৰীজনী গাত কি ভূত, তাই কিমান দুখ সহ্য কৰিব, তাই কিমান গালি গালাজ খাব। তাইক মই ইমান আদৰ সাদৰেৰে এইখন ঘৰলৈ লক্ষিমী বোৱাৰী কৰি আনিছিলো। বোৱাৰীৰ ৰূপত ঠিকেই আছিল, কিন্তু তই যে তাইক পত্নীৰ মৰ্যাদা দিব নোৱাৰিলি, সেইটোৱে মোৰ ভুল হ'ল কিজানি। মই তোক মই চিনিয়েই নেপালো। ভালেই কৰিলি দে। দেউতাৰ যে কথাবোৰ তই ৰাখিলি, বৰ ভাল কাম কৰিলি। দেউতাই আত্মাই সদগতি পাব। আঁতৰি যা, তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা বুলি কৈছো, আঁতৰি যা। দুৰ্ভগীয়া জোনজনীলৈহে মোৰ সঁচাকৈ বৰ বেয়া লাগে। তাই চাগে কিমান বুকুত হাজাৰ সপোন ৰচি এইখন ঘৰলৈ আহিছিলে।
সেই সেই সপোনৰ ফুলপাহ ফুলিবলৈ নোপোৱাৰ আগতেই তই মাৰি পেলালি। তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যাও, আঁতৰি যা। মা, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ ভৰিত ধৰি ক্ষমা খুজিছো বা, মোক ক্ষমা কৰি দিয়া। আৰু জোনক তুমি উভতাই আনা মা। ক্ষমা খুজিব নালাগে। তই যদি এইখন ঘৰত থাকিব বিচাৰ, তেতিয়াহ'লে তই জোনৰ ঘৰলৈ গৈ জোনক সা সন্মানেৰে এইখন ঘৰলৈ উভতাই আনিব যদি পাৰ, তই তেতিয়া এইখন ঘৰত থাকিব পাৰিবি। যদি জোনক এইখন ঘৰলৈ আনিব নোৱাৰ, তেতিয়াহ'লে এইখন ঘৰত তোৰ কোনো দিনেই স্থান নাথাকিব। সেইটো বুজিবি। মা, মই জোনৰ হাতৰ ঘৰলৈ গৈ পেলাই তাইক মোৰ পত্নী বুলি স্বীকাৰ কৰি এইখন ঘৰলৈ লৈ আহিম মা। তুমি চিন্তা নকৰিবা। ঠিক আছে, তই জোনক অনাৰ পাছতহে মই তোক ক্ষমা কৰি দিম। মাজনী, মাজনী, মা, এখেতক ক্ষমা কৰি মই আপোনাৰ মুখলৈ চাই আকৌ আহিলো। সকলোৱে কয় নহয়, প্ৰথমবাৰক সকলো এবাৰ চান্স দিব লাগে। যদি আৰু সেইটো চান্স হেৰুৱাই পেলাই ছেকেণ্ড বাৰত আৰু সেইবোৰ কোনো কথাই নাহিব। মা, মই তোমাৰ কথা ৰক্ষা কৰিলো আৰু আজিৰ পৰা জোনক মই মোৰ পত্নী হিচাপে স্বীকাৰ কৰিলো আৰু মৰ্যাদাও দিলো। মা, এতিয়া তুমি মোক এবাৰ বাবু বুলি মাতা। বাবু, আজিৰ পৰা মোৰ কিন্তু বোৱাৰীক তই আৰু কোনোদিনেই কষ্ট দিব নোৱাৰিবি, কৈ দিছো হ'লে চাবি। আৰু বোৱাৰীৰ পৰা যদি কিবা মই কথা শুনো নহয়, তোকো মই শুদাই নেৰিম।